মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ 1.2ৰ 4 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছোঁ। তোমালোকে চাই যোৱা। 4 নম্বৰটো আমাক দিছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব? ইয়াতে আমাৰ এ নম্বৰত দিছে সদায় অপৰিমেয়, সদায় পৰিমেয়, সদায় অখণ্ড সংখ্যা, পৰিমেয় বা অপৰিমেয়। এতিয়া অশূন্য পৰিমেয় মানে কি? আমি জানো যে পৰিমেয় সংখ্যা শূন্যৰ পৰা আৰম্ভ হয়। শূন্য এটা পৰিমেয় সংখ্যা। গতিকে অশূন্য মানে কি? আমি অশূন্য এটা পৰিমেয় সংখ্যা ল'ম, যেনে 2 ল'লো। তেতিয়াহ'লে আৰু অপৰিমেয় সংখ্যা এটা আমি ল'ম √5। এই দুটাক যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? √5। তেতিয়াহ'লে ইয়াতে হ'ব 2√5। 2√5, তেতিয়াহ'লে এইটো আমাৰ কি হ'ব? অপৰিমেয় হ'ব। অপৰিমেয়। তেতিয়াহ'লে আমাৰ কি হ'ব? 4 নম্বৰ এটো শুদ্ধ হ'ব। সদায় অপৰিমেয়। তাৰপিছত 5 নম্বৰটো আমাক কি দিছে? 5 নম্বৰটো আমাক দিছে √5 + √3 + 2। এইটো কি হ'ব? এইটো আমাৰ অপৰিমেয় হ'ব। তেতিয়াহ'লে এইটো আমাৰ 5 নম্বৰৰ ডিটো শুদ্ধ হ'ব। ডিটো আমাৰ আছে এটা অপৰিমেয় সংখ্যা। কাৰণ √5 এটা অপৰিমেয় হয়, √3 এটা অপৰিমেয় হয়, গতিকে এইটো কি হ'ব? এটা অপৰিমেয় সংখ্যা হ'ব। এতিয়া তোমালোকে 6 নম্বৰটো মন কৰা। 6 নম্বৰটো আমাক দিছে উক্তি এ √2 + √5 এটা অপৰিমেয় সংখ্যা। √2 + √5 এটা অপৰিমেয় সংখ্যা, এইটো শুদ্ধ হ'ব। তাৰপিছত আমাক দিছে যুক্তি আৰ, যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা, এইটো শুদ্ধ হ'ব। তেতিয়াহ'লে আমাৰ অপশ্যন এ শুদ্ধ হ'ব। উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। তাৰমানে 6 নম্বৰ এটো আমাৰ শুদ্ধ হ'ব। তাৰপিছত আমি 7 নম্বৰটো আলোচনা কৰিম। 7 নম্বৰটো তোমালোকে মন কৰিবা। 7 নম্বৰটো আমাক কি দিছে? 7 নম্বৰটো আমাক দিছে উক্তি এ √a এটা অপৰিমেয় সংখ্যা, তেতিয়া এ এটা মৌলিক সংখ্যা হয়, এইটো শুদ্ধ হ'ব। যেনেকে ধৰি লোৱা, যদি আমি 2 কওঁ তেতিয়াহ'লে √2 দিওঁ। √2 দিলে 2 এটা কি হ'ব? মৌলিক হ'ব। ঠিক তেনেকৈ ইয়াতে আমাক কি দিছে? √a যদি অপৰিমেয় হয় তেতিয়াহ'লে এ এটা মৌলিক হ'ব। তেতিয়াহ'লে এইটো শুদ্ধ হ'ব। যুক্তি আৰত দিছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়। যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় হয়, এইটো শুদ্ধ হ'ব। তাৰমানে আমাৰ অপশ্যন এটো শুদ্ধ হ'ব। উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। তাৰমানে 7 নম্বৰ অপশ্যন এটো আমাৰ শুদ্ধ হ'ব। 7 নম্বৰৰ অপশ্যন এটো আমাৰ শুদ্ধ হ'ব। তাৰপিছত আমাৰ 8 নম্বৰটো। এতিয়া তোমালোকে 8 নম্বৰটো মন কৰিবা। কি দিছে? √2, √3, √5, √6, √7, √8, √10 আটাইবোৰেই অপৰিমেয় হ'লে তলৰ কোনটো জোড় সদৃশ অপৰিমেয়? সদৃশ মানে কি? মিল, হয় নে নহয়? এতিয়া আমি কৰি চাম। যেনেকে অপশ্যন এ আমাক কি দিছে? অপশ্যন এ দিছে আমাক অপশ্যন এ আমাক দিছে √3, √6।
তেতিয়াহ'লে অপশ্যন এ √3 √6 দিছে। এইটো আমাৰ সদৃশ হ'বনে? √3 ইয়াতে যদি আমি √6ক যদি কৰোঁ তেতিয়াহ'লে 2 × 3 হ'ব। এইটো হোৱা নাই, তেতিয়াহ'লে এইটো আমাৰ নহ'ব। এ নম্বৰটো নহ'ব। বি নম্বৰটো অপশ্যন আমাক কি দিছে? বি নম্বৰ অপশ্যনটো আমাক দিছে √8 √10 √8 √10। এইটো যদি আমি লিখোঁ যে √8ক আমি কেনেকৈ লিখিব পাৰোঁ? 2 × 2 × 2 × 2 এনেকৈ লিখিব পাৰোঁ। তেতিয়াহ'লে আমি কি কৰিম? ইয়াতে এইফালে আমাৰ হ'ব 2 5 সৰি ইয়াতে 4টা নহ'ব, ইয়াতে 3টা হ'ব। 2 × 4 4 × 8 এইটো হ'ব, আৰু এইটোও নহ'ব আমাৰ। তাৰপিছত 2 × 4 4 × 8 3টা 2 হ'ব। তাৰপিছত আমাৰ চি নম্বৰ অপশ্যনত আমাক কি দিছে? চি নম্বৰ অপশ্যনত আমাক দিছে √2 √8 √2 √8 এইটোক আমি এনেকৈ লিখিব পাৰোঁ 2 √2 এনেকৈ লিখিব পাৰোঁ। 2টাৰ পৰা এটা ওলাই যাব আৰু এটা ভিতৰত থাকিব, এনেকৈ লিখিব পাৰোঁ। এতিয়া এইটো আমি সদৃশ হ'বনে নহয় আমি চাই লওঁ। √2 আছে, এইটোক যদি আমি লিখোঁ এইটোক আমি 2 √2 লিখিব পাৰিম। তাৰমানে এইটো সদৃশ কাৰণ মিলিছে। ইয়াতে √2 এটা আছে, ইয়াতে √2 দুটা আছে। তাৰমানে চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। চি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। এতিয়া আমি ডি নম্বৰটো চাই ল'ম। ডি নম্বৰটো √7 আৰু √8 আছে। √7 √8 আছে। তেতিয়াহ'লে এইটো যদি আমি √7 থাকিব আৰু ইয়াতে 2 √2 থাকিব নহয়, তাৰমানে এইটো আমাৰ কি হ'ব? চি নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব।